আমি সাধাৰণ মানুহ আৰু সাধাৰণ মানুহ কাৰণে আমি কিছুমান সৰু সৰু কথাবোৰ দলিয়াই দিওঁ সেই সৰু সৰু কথাবোৰ গুৰুত্ব নিদিওঁ অৱহেলা কৰোঁ সেই কথাবোৰ যেন কথা নহয় আমি তেনেকৈ কেতিয়াবা ব্যৱহাৰ কৰোঁ কিন্তু আপুনি জানেনে কেতিয়াবা কিন্তু সেই সৰু সৰু কথাবোৰে আপোনাৰ জীৱনটো সলনি কৰি দিব পাৰে কেতিয়াবা আকৌ সেই সৰু সৰু কথাই আপোনাৰ জীৱনটো ধ্বংস কৰি দিব পাৰে সেই গতিকে মই কথাটো আপোনালোকক ক'ব বিচাৰিছোঁ যে সৰু কথা বুলি কেতিয়াও তাক অৱহেলা নকৰিব সৰু সৰু কথাটোকো গুৰুত্ব দিব সেই সৰু কথাটোৱে কি কৰিব বিচাৰিছে এবাৰ ভাবি চোৱাৰ প্ৰয়োজন আছে কাৰণ আমি সৰুতে শুনিছিলোঁ নিগনি আৰু সিংহ সাধুটো শুনিছিলোঁ নহয় যেতিয়া নেকি সিংহটোৱে নিগনিটোক সৰু বুলি হাঁহিছিলে কি সহায় কৰিব বুলি যেতিয়া সেই সিংহটোৱে জালত ফচি গৈছিল তেতিয়া কিন্তু সেই নিগনিটোৱে সিংহটোক জালখনৰ পৰা মুকলি কৰিছিল সেইটো কাৰণে কওঁ সৰু কথাবিলাকক সৰু বুলি নাভাবিব সৰু সৰু কথাবোৰে কেতিয়াবা আপোনাৰ জীৱনলৈ ডাঙৰ পৰিৱৰ্তন লৈ আহিব পাৰে গতিকে কথাষাৰ মনত ৰাখিব মনলৈ আহিল এই কথাটো আপোনালোকক ক'লোঁ ভাবোঁ এই কথাটোৱে আপোনালোকক কিবা নাই কিবা এটা শিকাই গৈছে ধন্যবাদ